নমস্কাৰ এছামিছ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই মজিদ। বন্ধুসকল পলকতে চাওঁ আহক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, এইবাৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ'ল আৰক্ষী। ভাল থানালৈ বদলিৰ কাৰণে উৎকোচ দি হাতলোতে গ্ৰেপ্তাৰ হ'ল নগাঁৱৰ সহকাৰী উপ পৰিদৰ্শক। ভাল থানালৈ বদলি বিচাৰি 10,000 টকা উৎকোচ দিবলৈ কৈ হাতেলোতে গ্ৰেপ্তাৰ হ'ল নগাঁৱৰ এগৰাকী সহকাৰী উপ পৰিদৰ্শক। নগাঁও আৰক্ষী ছাউনীত কৰ্মৰত আব্দুল মতলিব নামৰ সহকাৰী উপ পৰিদৰ্শকগৰাকীয়ে নগাঁৱৰ উপ আৰক্ষী অধীক্ষক ত্ৰিদীপ কুম্বাঙক আজি আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত 10,000 টকা উৎকোচ দিবলৈ বিচাৰে। কিন্তু উপ আৰক্ষী অধীক্ষকগৰাকীয়ে এই বিষয়ে লগে লগে নগাঁৱৰ আৰক্ষী অধীক্ষক লীনাদলক অৱগত কৰাত তেওঁ আব্দুল মতলিবক আটক কৰে। ইতিমধ্যে আব্দুল মতলিবৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে উপ আৰক্ষী অধীক্ষক ত্ৰিদীপ কুম্বাঙে। এই সংক্ৰান্তত নগাঁৱৰ আৰক্ষী অধীক্ষক লীনাদলে নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এক সংবাদমেলৰ আয়োজন কৰি আব্দুল মতলিবৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি ঘোষণা কৰে। উল্লেখযোগ্য যে থানা বদলিৰ বাবে শীৰ্ষ বিষয়াক উৎকোচ দিয়া কাৰ্যই বৰ্তমানৰ আৰক্ষী থানাসমূহত চলি থকা দুৰ্নীতিৰ কথাকেই পুনৰ প্ৰমাণ কৰিলে। পৰৱৰ্তী খবৰ, দেশৰ জনতালৈ বৃহৎ সকাহ কেন্দ্ৰীয় চৰকাৰৰ। প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰত বৃহৎ ৰেহাই, 200 টকাকৈ ছাবচিডি দিব গ্ৰাহকক। দেশৰ জনতালৈ মোদী চৰকাৰৰ বৃহৎ সকাহ। প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰত বৃহৎ ৰেহাই কেন্দ্ৰীয় চৰকাৰৰ, 200 টকাকৈ ছাবচিডি দিব গ্ৰাহকক। বছৰত 12টা চিলিণ্ডাৰলৈকে গ্ৰাহকে পাব এই ছাবচিডি। প্ৰতিটো চিলিণ্ডাৰত কমিল 200 টকাকৈ। প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ অন্তৰ্গত দেশৰ 9 কোটি হিতাধিকাৰীলৈ এই বৃহৎ ৰেহাই ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। পৰৱৰ্তী খবৰ, বৃহস্পতিবাৰে পঞ্চভূতত বিলীন হ'ল জনপ্ৰিয় কণ্ঠশিল্পী কে। পৰিয়াল আৰু বন্ধুবৰ্গ আৰু অনুৰাগীৰ উপস্থিতিত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ল কৃষ্ণ কুমাৰ কুন্নাথৰ। 53 বছৰ বয়সতে আকস্মিকভাৱে মৃত্যুক সাৱটি লোৱা জনপ্ৰিয় গায়ক কেক সকলোৱে অশ্ৰুসিক্ত নয়নেৰে দিলে শেষ বিদায়। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, কভিডৰ গইনালৈ অসমত বিয়াগুম কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ। মুখ্যমন্ত্ৰীৰ পৰিয়াললৈ অভিযোগৰ আঙুলি অসম জাতীয় পৰিষদৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হস্তক্ষেপ আৰু কেন্দ্ৰীয় সংস্থাৰ দ্বাৰা তদন্তৰ দাবী অসম জাতীয় পৰিষদৰ। বিশ্বত্ৰাস কৰোনা মহামাৰীৰ বাবে যি সময়ত সমগ্ৰ অসমৰ ৰাইজ দুৱাৰ মাৰি ঘৰত সোমাই থাকিবলগীয়া হৈছিল, তেতিয়া বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সহধৰ্মিনী ৰিণিকী ভূঞা শৰ্মা আৰু তেওঁৰে কেইগৰাকীমান ঘনিষ্ঠ ব্যৱসায়ীয়ে সন্দেহজনক উপায়েৰে কোটি কোটি টকা আহৰণ কৰি ধনী হৈছিল। এই গুৰুতৰ অভিযোগ অসম জাতীয় পৰিষদৰ। বৃহস্পতিবাৰে দলৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি দলৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত তেওঁৰ সহধৰ্মিনী ৰিণিকী ভূঞা শৰ্মা আৰু তেওঁৰ ঘনিষ্ঠ ব্যক্তি জড়িত হৈ থকা কোম্পানীয়ে অবৈধভাৱে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান চমুকৈ NHMৰ পৰা PPE কিট আৰু চেনিটাইজাৰ যোগানৰ ঠিকা লাভ কৰিছিল আৰু উক্ত সামগ্ৰী বজাৰ দৰতকৈ 431% অধিক মূল্যত যোগান ধৰি অত্যাধিক মুনাফা আদায় কৰিছিল। অসম জাতীয় পৰিষদে কোভিডকালীন ব্যয়ৰ যাৱতীয় খৰচৰ হিচাপ কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কোনোবা প্ৰতিষ্ঠানৰ দ্বাৰা কৰোৱাবলৈ ভাৰতৰ প্ৰধানমন্ত্ৰীক দাবী জনায়। কোভিডৰ সময়ত ৰিণিকী ভূঞা শৰ্মাৰ JBS ইণ্ডাষ্ট্ৰিজ আৰু মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ ঘনেশ্যাম ধানুকাৰ মেডিটেম হেল্থ কেয়াৰ লিমিটেডে NHMৰ পৰা স্বাভাৱিকতকৈও 65% অধিক দৰত PPE কিট আৰু অন্যান্য চিকিৎসা সামগ্ৰী ক্ৰয় কৰিছিল। আনহাতে NHMে ধনুকাৰ কোম্পানীৰ GRD ফাৰ্মাচিউটিকেলছে 431% অধিক দামত চেনিটাইজাৰ ক্ৰয় কৰিছিল বুলি লুৰিণজ্যোতি গগৈয়ে পুনৰ কয়। NHMে 500 মিলিলিটাৰৰ যিটো চেনিটাইজাৰৰ বটল অন্য কোম্পানীৰ পৰা মাত্ৰ 94.40 টকা দৰত ক্ৰয় কৰিছিল, সেই একে চেনিটাইজাৰ ধনুকাৰ কোম্পানীৰ পৰা ক্ৰয় কৰিছিল 231.87 টকা দৰত। ৰিণিকী ভূঞা শৰ্মা আৰু ঘনশ্যাম ধনুকা তথা তেওঁৰ পিতৃ অশোক ধনুকাৰ মাজৰ ব্যৱসায়িক সম্পৰ্কৰ বিষয়েও
বিস্তৃত তথ্য উক্ত সংবাদ প্ৰতিষ্ঠান দুটাই ৰাজহুৱা কৰে। তেওঁ পুনৰ কয় যে অসমৰ ৰাজ্যক কোভিডৰ নামত পণবন্দী কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ পৰিয়াল আৰু তেওঁৰ অতি ঘনিষ্ঠ ধনুকা পৰিয়ালক মুনাফা লাভৰ সকলো সুবিধা কৰি দিয়া বিষয়টোৰ উচ্চ পৰ্যায়ৰ তদন্তৰ প্ৰয়োজন। অসম জাতীয় পৰিষদে ইতিপূৰ্বে PPE কিট যোগানৰ বাবদ হোৱা অনিয়ম, কোভিড প্ৰতিৰোধৰ নামত হোৱা সকলো খৰচৰ কোনোবা কেন্দ্ৰীয় সংস্থাৰ দ্বাৰা তদন্ত কৰোৱাৰ দাবীৰে ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। এইবাৰ চেনিটাইজাৰ যোগানৰ নামত নতুন কেলেংকাৰী পোহৰলৈ অহাৰ পিছত প্ৰধানমন্ত্ৰীলৈ দলে পুনৰ স্মাৰক পত্ৰ প্ৰেৰণ কৰি পূৰ্বৰ দাবী দোহাৰিব বুলিও লুৰিণজ্যোতি গগৈয়ে জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মা আৰু তেওঁলোকৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মাৰ নাম জড়িত হৈ থকা RB ৰিয়েলটৰ্ছ নামৰ কোম্পানীটোৰ কলকাতাস্থিত এনে ব্যৱসায়িক প্ৰতিষ্ঠানৰ সৈতে লেনদেন আছে, যাৰ সৈতে দিল্লীৰ কেজৰিৱাল চৰকাৰৰ অলপতে গ্ৰেপ্তাৰ হোৱা মন্ত্ৰী সত্যেন্দ্ৰ জৈনৰ তথাকথিত অবৈধ লেনদেনৰ সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন হৈছিল। সেই বিষয়টো তদন্তৰ আওতালৈ আনিব লাগে, লুৰিণজ্যোতি গগৈয়ে লগতে এই কথা উল্লেখ কৰে। পৰৱৰ্তী খবৰ, ৰেচন কাৰ্ডক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এতিয়াৰ পৰা বিবাহৰ পিছত শহুৰেকৰ ঘৰতো ছোৱালীয়ে লাভ কৰিব ৰেচন সামগ্ৰী। যিসকল দৰিদ্ৰ লোকৰ ৰেচন কাৰ্ড নাই সেইসকলেও অতি শীঘ্ৰেই লাভ কৰিব ৰেচন কাৰ্ড। ৰেচন কাৰ্ডক লৈ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। বিবাহৰ পিছত শহুৰেকৰ ঘৰতো ছোৱালীয়ে লাভ কৰিব ৰেচন সামগ্ৰী। যিসকল দৰিদ্ৰ লোকৰ ৰেচন কাৰ্ড নাই সেইসকলেও অতি শীঘ্ৰেই লাভ কৰিব ৰেচন কাৰ্ড। আৰ্থিক অৱস্থা ভাল হোৱাৰ বাবেই লাখ লাখ মানুহে ত্যাগ কৰিছে ৰেচন কাৰ্ড। এই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ গুৰুত্বপূৰ্ণ মন্তব্য। এইবাৰ নিৰ্ধাৰিত সময়ৰ আগতে বাৰিষা আহিছে উত্তৰ পূৰ্বাঞ্চললৈ। বাৰিষা উত্তৰ পূব ভাৰতত প্ৰৱেশ কৰিছে। উত্তৰ পূব ভাৰতৰ ৰাজ্য মিজোৰাম, মণিপুৰ আৰু নাগালেণ্ডৰ বেছিভাগ অঞ্চলত বাৰিষা প্ৰৱেশ কৰিছে। অহা দুদিনৰ ভিতৰত উত্তৰ পূব ভাৰতৰ ত্ৰিপুৰা, অসম, মেঘালয়, ছিকিম আৰু উত্তৰ প্ৰদেশৰ বাকী ৰাজ্যসমূহত বাৰিষা প্ৰৱেশ কৰিব। বতৰ বিজ্ঞান কেন্দ্ৰৰ দ্বাৰা এই পূৰ্বানুমান কৰা হৈছে। 5 জুন হৈছে সময়সূচী অনুসৰি উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহত বাৰিষা আৰম্ভ হোৱাৰ দিন, অৰ্থাৎ নিৰ্ধাৰিত তাৰিখৰ 3 দিন আগতেই বাৰিষা প্ৰৱেশ কৰিছে। যদিও বৰষুণ হৈছে, ৰাজ্যজুৰি বৰষুণৰ প্ৰভাৱ এতিয়াও তেনেকৈ আৰম্ভ হোৱা নাই। অৱশ্যে মে' মাহত ৰাজ্যখনত সৰ্বাধিক বৰষুণৰ পৰিমাণ হৈছিল। বতৰ বিজ্ঞান কেন্দ্ৰই এই কথা জনায়। গোটেই সপ্তাহটোত মাজে মাজে বৰষুণ হয়, কিন্তু সামগ্ৰিকভাৱে গৰম আৰ্দ্ৰ বতৰ অব্যাহত আছে। ইয়াৰ মাজতে যেতিয়া বাৰিষা আহিব, সাধাৰণ মানুহে গৰমৰ পৰা কিছু সকাহ পাব। পৰৱৰ্তী খবৰ, অসম চৰকাৰৰ বৃহৎ সিদ্ধান্ত। 1 ছেপ্টেম্বৰৰ পৰা বিদ্যুতৰ খৰচ দিব ৰাজ্য চৰকাৰে। দুখীয়া পৰিয়ালৰ বিদ্যুতৰ খৰচ বহন কৰিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। 1 ছেপ্টেম্বৰৰ পৰা বিদ্যুতৰ খৰচ দিব ৰাজ্য চৰকাৰে। দুখীয়া পৰিয়ালৰ বিদ্যুতৰ খৰচ বহন কৰিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। বিদ্যুতৰ বিল আদায় দিবলৈ চৰকাৰে দিব 250 টকাকৈ। অৰুণোদয় আঁচনিৰ অধীনত এই ধন লাভ কৰিব মহিলাসকলে। ৰাজ্যৰ 26 লাখ পৰিয়ালক সাঙুৰি ল'ব এই অভিলাষী আঁচনিয়ে। পৰৱৰ্তী খবৰ, আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা লোকৰ সংখ্যা বিচাৰি আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ৰ জাননী ৰাজ্যৰ প্ৰতিখন থানালৈ। অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ কাৰ্যালয়ে জাৰি কৰিছে ৰাজ্যৰ আৰক্ষী থানাসমূহলৈ এক আভ্যন্তৰীণ জাননী। এই জাননীযোগে আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা লোকৰ সংখ্যা দাখিল কৰাৰ বাবে নিৰ্দেশনা দিছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ কাৰ্যালয়ে। উল্লেখযোগ্য যে ৰাজ্যত শেহতীয়াকৈ আৰক্ষীৰ দ্বাৰা সংঘটিত হোৱা ভুৱা এনকাউণ্টাৰৰ অভিযোগ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত বিগত ফেব্ৰুৱাৰী মাহত গ্ৰহণ কৰা শুনানিত ন্যায়ালয়ে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান, ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ আৰু অসম ৰাজ্যিক মানৱ অধিকাৰ আয়োগলৈ এক জাননী জাৰি কৰিছিল। লগতে শুনানিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ দুজনীয়া বিচাৰপীঠে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান, ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ আৰু অসম ৰাজ্যিক মানৱ অধিকাৰ আয়োগলৈ ভুৱা এনকাউণ্টাৰৰ অভিযোগ সন্দৰ্ভত 4 সপ্তাহৰ ভিতৰত শপতনামা দাখিল কৰাৰ নিৰ্দেশ দিয়ে। কিন্তু 2 মাহ উকলি যোৱাৰ পিছতো বিশেষকৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধানে এই সন্দৰ্ভত ন্যায়ালয়ত কোনো শপতনামা দাখিল কৰা নাই।
উচ্চতম ন্যায়ালয়ৰ অধিবক্তা আৰিফ জোৱাৰদাৰে দাখিল কৰা 86/2021 নম্বৰৰ পিএলখনত উল্লেখ কৰে যে 2021 চনৰ মে' মাহৰ পৰা ৰাজ্যখনত এনেধৰণৰ 80টা ঘটনা সংঘটিত হৈছিল আৰু ইয়াৰ ফলত 28 জন লোকৰ মৃত্যু হৈছিল আৰু 48 জন আহত হৈছিল। জোৱাৰদাৰে ভুৱা এনকাউণ্টাৰৰ গোচৰত এজাহাৰ পঞ্জীয়ন আৰু কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো চমুকৈ CBI এটা বিশেষ অনুসন্ধানকাৰী দল SIT বা আন এখন ৰাজ্যৰ আৰক্ষীৰ দলৰ দ্বাৰা আদালতৰ তত্ত্বাৱধানত এখন এজাহাৰ পঞ্জীয়নৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা নিৰ্দেশ বিচাৰিছিল। তেওঁ উচ্চ ন্যায়ালয়ৰ এজন বৰ্তমানৰ ন্যায়াধীশৰ দ্বাৰা এনকাউণ্টাৰ আৰু উপযুক্ত প্ৰমাণীকৰণৰ পিছত ভুক্তভোগী লোকসকলৰ পৰিয়ালক আৰ্থিক ক্ষতিপূৰণৰ বাবে ন্যায়িক তদন্ত বিচাৰিছিল। এই আবেদনখনত ৰাজ্য চৰকাৰ, অসম আৰক্ষী, আইন আৰু ন্যায় বিভাগ, NHRC আৰু অসম মানৱ অধিকাৰ আয়োগক উত্তৰদাতা হিচাপে নামাকৰণ কৰা হৈছিল। বিগত বছৰৰ জুলাইত জোৱাৰদাৰে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ NHRCৰ ওচৰত এনে ঘটনাৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল। উল্লেখযোগ্য যে 7 জুনত এই গোচৰৰ ন্যায়ালয়ত শুনানিৰ দিন ধাৰ্য কৰা হৈছে, যাৰ বাবে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ কাৰ্যালয়ে হঠাৎ ৰাজ্যৰ আৰক্ষী থানাসমূহলৈ এক আভ্যন্তৰীণ জাননী জাৰি কৰি আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা লোকৰ সংখ্যা বিচাৰিছে। পৰৱৰ্তী খবৰ, চীনৰ পৰা অনা 50,000 PPE কিটৰ প্ৰসংগক লৈ এইবাৰ PPE কিট পৰিধান কৰি উত্তাল প্ৰতিবাদ কংগ্ৰেছৰ নেতাকৰ্মীৰ। PPE কিটৰ প্ৰসংগক লৈ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ। ৰাজীৱ ভৱনত কংগ্ৰেছ নেতাকৰ্মীয়ে ৰূপায়ণ কৰিলে প্ৰতিবাদী কাৰ্যসূচী। PPE কিট পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছৰ নেতাকৰ্মীসকলে। 50,000 PPE কিট কলৈ গ'ল বুলি প্ৰশ্ন উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে। এই সন্দৰ্ভত ৰাজ্য চৰকাৰক স্থিতি স্পষ্ট কৰাৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে। উল্লেখযোগ্য যে চৰকাৰে চীনৰ পৰা PPE কিট ক্ৰয় কৰা সন্দৰ্ভত বহু অভিযোগ উত্থাপন হৈছিল।